1200 বছৰীয়া অক্ষত শিৱ মন্দিৰ। সিটি অফ টেম্পল হেয়া হৈছে কাঞ্চীপুৰম আৰু দিদি অসম বৰ্তমান উপস্থিত আছে সেই কাঞ্চীপুৰমত। কাঞ্চীপুৰমখন যিখন স্থান সেই স্থান বিভিন্ন মন্দিৰেৰে পৰিপূৰ্ণ হৈ আছে আৰু দক্ষিণৰ বিবিধ মন্দিৰ দেৱতাৰ মন্দিৰ এই কাঞ্চীপুৰমতে দেখিবলৈ পোৱা যায়। লগতে তেওঁলোকৰ যি শিল্প ভাস্কৰ্য সেই ভাস্কৰ্যসমূহ এই মন্দিৰসমূহত খুব সুন্দৰকৈ পৰিস্ফুট হৈ উঠে। আজি আপোনালোকক আমি লৈ আহিছোঁ কাঞ্চীপুৰমৰ এনে এক বিশাল মন্দিৰলৈকে য'ত মহাদেৱ দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰা হয়, য'ত মহাদেৱৰ শিৱলিংগ আছে আৰু সেয়া হৈছে কৈলাশ নাথ ৰায় মন্দিৰ। আৰু বৰ্তমান আমি সেই মন্দিৰত উপস্থিত আছোঁ। কেনেধৰণে সেই মন্দিৰত পূজা অৰ্চনা কৰা হয়, সেই মন্দিৰৰ বিশেষত্ব কি, সেয়া আমি ডিডি অসমৰ দৰ্শকসকলক এই মুহূৰ্তত মই মধুমিতা ইয়াৰ পৰা আপোনালোকক জনাব বিচাৰিছোঁ। পল্লৱ যুগৰ ঐতিহাসিক হিন্দু মন্দিৰ কাঞ্চীপুৰমৰ কৈলাশনাথ মন্দিৰ। দ্ৰাবিড় স্থাপত্য প্ৰতিফলিত কৰা এই মন্দিৰটো 6ষ্ঠ শতিকাত নিৰ্মাণ কৰা হৈছিল। এই মন্দিৰত আছে মুখমণ্ডপ, মহামণ্ডপ আৰু গৰ্ভগৃহ। মন্দিৰৰ প্ৰৱেশদ্বাৰৰ কাষে কাষে শিৱৰ বিভিন্ন ৰূপ খোদিত আছে। ষ্টোন ডাষ্ট ব্যৱহাৰ কৰি নিৰ্মাণ কৰা এই মন্দিৰ আজিও অক্ষত অৱস্থাতে আছে। কাঞ্চীপুৰমৰ এই মন্দিৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল ইয়াত মূল মন্দিৰ পৰিসৰত 58টা সৰু সৰু মন্দিৰ নিৰ্মাণ কৰা হৈছে। মন্দিৰত ক'লা গ্ৰেনাইট শিলেৰে নিৰ্মিত 16টা শিৱলিংগ আছে। কৈলাশনাথ মন্দিৰৰ স্থাপত্যই ভাৰতীয় স্থাপত্যত বিশেষ স্থান অধিকাৰ কৰিছে। কাঞ্চীপুৰমৰ পৰা মধুমিতা গোস্বামী ৰিপৰ্ট, বাতৰি বিভাগ, ডিডি অসম।